নতুনকৈ অসমবাসীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ হয় বন্ধু বান্ধৱীসকল অৱশেষত 2 কোটি মানুহক চৰকাৰে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু এই যিখন ঘৰ আৰম্ভ কৰিব চৰকাৰে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আপুনি লগতে লিষ্টত কেতিয়া আপোনাৰ নামটো প্ৰকাশ পাব প্ৰথমতে কিন্তু আপোনালোকে সকলোৱে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব এতিয়ালৈকে কিন্তু চৰকাৰী ঘৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই বহুতো ফ্ৰেণ্ডে কমেণ্ট কৰিছে দাদা চৰকাৰী ঘৰ কেনেকুৱাকৈ লাভ কৰিম সো বন্ধু বান্ধৱীসকল লগতে বহুতে কমেণ্ট কৰিছে যে দাদা চৰকাৰী ঘৰৰ বাবে কেনেকুৱাকৈ আবেদন কৰিম সো বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰৰ বাবে কিন্তু এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যেতিয়া আৰম্ভ হ'ব নিশ্চয় আপোনালোক জনাম আৰু চৰকাৰী ঘৰৰ বাবে যিখন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ইলেকশ্যনৰ পিছত কিন্তু চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে আৰু আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব অনলাইন আৰু অফলাইন দুটা প্ৰক্ৰিয়াতে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত কিন্তু অফলাইনৰ মাধ্যমত আপোনাৰ পঞ্চায়তৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব মেম্বাৰৰ সহায়তে কিন্তু আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যিসকল ব্যক্তি টাউনত বাস কৰি আছে সেইসকল ব্যক্তি কিন্তু অনলাইনৰ মাধ্যমত কৰিব লাগিব আৰু এইখন পৰ্টেলৰ জৰিয়তে কিন্তু আপুনি অনলাইনৰ মাধ্যমত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি আধাৰ কাৰ্ডৰ সহায়তে অতি সহজতে কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল কেনেকুৱাকৈ আবেদন কৰিব সেইখন ভিডিঅ'টো পাবলৈ হ'লে নিশ্চয় আপোনালোকৰ ৱেইট কৰিব লাগিব ইলেকশ্যনৰ পিছত কিন্তু চৰকাৰে এখন ডাঙৰকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ আৰম্ভ হ'ব 1,30,000 মানুহক চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 2 কোটি মানুহক প্ৰদান কৰা হ'ব যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ফল খবৰ কি নথি পত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব যিসকল গাঁৱত বাস কৰি আছে সেইসকল ব্যক্তিৰ কি নথি পত্ৰ প্ৰয়োজন হ'ব যদি আপুনি গাঁৱৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব কি নথি পত্ৰ লাগিব গাঁৱত বসবাস কৰা সকলৰ নিশ্চয় আপুনি কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম লগতে যিসকল ব্যক্তিয়ে টাউনত বাস কৰি আছে সেইসকল ব্যক্তিৰ বাবে কি নথি পত্ৰ লাগিব নিশ্চয় যদি আপুনি টাউনৰ পৰা চাই আছে আপুনি কমেণ্ট কৰি জনাব নিশ্চয় কমেণ্ট কৰি জনাৰ লগে লগে নেক্সট আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম কি নথি পত্ৰ লাগিব আপোনাৰ সো বন্ধু বান্ধৱীসকল বহুতে কমেণ্ট কৰিছিলে আৰু তাৰ বাবে আজিৰ ভিডিঅ'টো লৈ আহিছিলোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ৰাখিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চৰকাৰী ঘৰৰ নতুন এনেকুৱাকৈ ভিডিঅ' পাবলৈ হ'লে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'